নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই যতীন মিলি পুনৰ যতীন মিলি অফিচিয়েল ইউটিউব চেনেললৈ আহিছোঁ আৰু আজি মই আপোনালোকক দেখুৱাম প্ৰকৃতপক্ষে জাজিমুখত কি হৈছে। জাজিমুখত সেউজ বিপ্লৱৰ সূচনা হৈছে। আপোনালোকে হয়তো পৰিৱেশটো যদি আপোনালোকে প্ৰত্যক্ষ নকৰে আপোনালোকে বিশ্বাস নকৰিব। আৰু যদি আপোনালোকে এইডোখৰ এতিয়া মই য'ত আছোঁ এইডোখৰ যদি আপোনালোকে আহে, যদি স্বচক্ষুৰে আপোনালোকে যদি চায় তেতিয়া গম পাব যে প্ৰকৃতপক্ষে ইয়াত সেউজ বিপ্লৱৰ সূচনা হৈছেনে নাই। এই জাজিমুখত যথেষ্ট সমস্যা আছে, আমি জানো। গৰাখহনীয়াৰ সমস্যা আছে, ইয়াত যাতায়াতৰ সমস্যা আছে, ইয়াত বানপানীৰ সমস্যা আছে, অনাময় ব্যৱস্থাৰ সমস্যা আছে। ঠিক তেনে সমস্যাৰ মাজতো এই সমস্যাসমূহক সম্ভাৱনালৈ ৰূপান্তৰ কৰি ইয়াত কেইবাগৰাকী উদ্যোগী যুৱকে যি এক প্ৰচেষ্টা হাতত লৈছে আমি চেলুট জনাইছোঁ। আৰু সেই স্বাৱলম্বী যুৱককেইজনৰ কাষলৈ এতিয়া যাম। মই জয়তে আহিম। আজি আমাৰ যি লক্ষ্য, আমাৰ আজি ভিডিঅ'ৰ যিটো লক্ষ্য আৰু উদ্দেশ্য, জাৰচাং কৃষি পাম। এই জাৰচাং কৃষি পামলৈ আহিলোঁ। ইয়াত আমি কি দেখিলোঁ, কি কৰিম, গোটেইখিনি কথা আপোনালোকক দেখুৱাম। মই জয়তে আহিম। এই জাৰচাং কৃষি পামৰ সন্মানীয় সম্পাদক আমাৰ কাষত আছে, শ্ৰদ্ধাৰ নন্দী মিলি ডাঙৰীয়া আছে। মই নন্দী মিলি ডাঙৰীয়াক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। জয়তে আপোনাৰ চেনেলটোলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি আচলতে এই পিছপৰা অঞ্চলটোত কেইবাটাও পুৰুষ মহিলা লগ লাগি আচলতে যোৱা 2018 বৰ্ষৰ পৰাই এই কৃষি কৰ্মৰ লগত জড়িত হৈ আহিছোঁ। এই কৃষি কৰ্মৰ লগত কিছু ব্যাঘাত নথকা নহয়। মাজে মাজে হয়তো বানপানী, বনৰীয়া জীৱ জন্তু কিছুমানে আমাক বাৰুকৈ ক্ষতি কৰি থৈ যায়। অথচ আমি ধাৰাবাহিকভাৱে এই অনুষ্ঠানটো যিহেতু ধৰি ৰাখিবলৈ চেষ্টা এটা কৰি আহিছোঁ। এই ক্ষেত্ৰত আমাৰ এই অঞ্চলৰে এগৰাকী ব্যক্তি শ্ৰদ্ধাৰ ললিত ডাঙৰীয়া, এই আমাৰ সমিতিখনৰ এগৰাকী সভাপতি, আৰু তিনিঘৰীয়া মিলিগাঁও জপংগাঁও, আমি কেইবাখনো গাঁৱৰ লগ লাগি এই অনুষ্ঠানটো চলাই আছোঁ। ইতিমধ্যে উল্লেখ কৰিছে, আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে নিশ্চয় আগত কেইবাবাৰো প্ৰত্যক্ষ কৰিছে যে ললিত তাইত ডাঙৰীয়া এই অঞ্চলৰ কেৱল এটা ব্যক্তি বিশেষৰ নাম নহয়, এখন অনুষ্ঠানৰ নাম। তেখেতে বালিমাহী অৰণ্যৰ লগতে জাৰচাং বহুমুখী উন্নয়ন সমিতিৰ লগত ওতঃপ্ৰোতভাৱে থাকি, অৰ্থাৎ জাৰচাং উন্নয়ন সমিতিৰ সভাপতিৰ দৰে দায়িত্ব গ্ৰহণ কৰি যি ভূমিকা গ্ৰহণ কৰিছে সঁচাকৈ প্ৰশংসনীয় আৰু আদৰ্শনীয়। মই পুনৰ আপোনাৰ পৰা জানিব বিচাৰিম, বৰ্তমান কিমান বিঘা ইয়াত আপোনালোকে কৃষি পামৰ কাৰণে ব্যৱহাৰ কৰা হৈছে আৰু ইয়াত কি ধৰণৰ ইয়াত ফচল ৰোপণ কৰা হৈছে? আমাৰ ইয়াত ক'বলৈ গ'লে প্ৰায় 20 বিঘা মাটিত বৰ্তমান হালধি, আদা আৰু কচু দিয়া হৈছে। আৰু লগতে আমি ইয়াতে আপোনাৰ যিটো কয় ভোট জলকীয়া খেতি, অলপ তাকৰকৈ হ'লেও জিকা, ৰঙালাও আৰু এনেকৈ জাতিলাও বাৰী এডৰা আছে, আৰু কোমোৰা বাৰী এটা আমি প্ৰস্তুত কৰিছোঁ নতুনকৈ। আৰু এইখিনিতে এটা বালিপাৰা ফাউণ্ডেশ্যনৰ এটা আপোনাৰ কি বুলি কয় নাৰ্চাৰী, প্ৰায় 1,35,000 মান গুটি ইতিমধ্যে ৰোৱা হৈছে। এইটো জাৰ্মিনেশ্যন আৰম্ভ হৈছে। একেলগে এগ্ৰ'টিভ ফৰেষ্ট আৰু নাৰ্চাৰী গোটেইখিনি একেলগে আছে। লগতে আমাৰ এই ছাইডতে এটা ফিচাৰীও আছে ন, মাছ পুহিব লৈছোঁ। বন্ধুবৰ্গ, এই কাষতে আছে আপোনাৰ মহাবাহু ব্ৰহ্মপুত্ৰ। গতিকে বৰলুইতৰ লগত ইয়াত আচলতে প্ৰত্যাহ্বান আছে, ইয়াত চেলেঞ্জ আছে। বৰলুইতক প্ৰত্যাহ্বান জনাই যি এক ভূমিকা গ্ৰহণ কৰিছে সঁচাকৈ প্ৰশংসনীয়। যোৱাৰ বৰ্ষত ইয়াত প্ৰায় এই কৃষি পামৰ মানে প্ৰায়খিনি ফচল হয়তো পলহে পুতি পেলালে বুলি গম পাইছোঁ। কথাটো কিমান দূৰ? নাই, যোৱা বছৰ আমি বাৰুকৈ ধাৰাসায়ী হৈ গৈছোঁ, যিহেতু গোটেই অঞ্চলটো ডুব গৈছে। অকল বানপানীত হোৱা বুলি ক'ব নোৱাৰি, গোটেইখিনি চাৰিওফালে পলস আৰু বালি পলস পুতি পেলাইছে। অথচ আমি এই যিটো প্ৰত্যাহ্বান হাৰ মনা নাই, ব্ৰহ্মপুত্ৰৰ দাঁতিতে আমি লাগি আছোঁ। যদিও সেইখিনিকে আমি বাধা নেওচি আমি যিমান পাৰোঁ, যোৱাবাৰ আমি কিবা কৰিছোঁ, মাটিমাহৰ খেতি কৰিছোঁ, প্ৰায় 35 কুইণ্টেল মাটিমাহ পাবলৈ আমি সক্ষম হৈছোঁ। হয়, ইয়াত আপোনাৰ কিমানগৰাকী উদ্যোগী যুৱকক আপোনালোকে নিয়োগ কৰিছে? আমাৰ ইয়াতে 10 গৰাকী কমিটি হিচাপত আছে, আৰু আমি 4খন গাঁৱত এটা প্লান্টাৰ্ছ কিবাকিবি বুলি পেলাই আমাৰ ইয়াতে শ্ৰমিক হিচাপে কাম কৰা একোটা পৰিয়াল জড়িত হৈ আছে। 400 মানুহে, 482গৰাকী আমাৰ ইয়াতে কাম কৰি। আমি অকল এই এগ্ৰ' বুলিয়ে নহয়, আমাৰ ছাইডত থকা যিখন বননি তাতে প্ৰতি বছৰে বৃক্ষৰোপণৰ দৰে কাম কৰি আহিছোঁ। ইতিমধ্যে মাৰ্চ মাহত আমি প্ৰায় 1 লাখ পুলি ইতিমধ্যে ৰোৱা হৈছে, আৰু পৰৱৰ্তী এপ্ৰিল মাহৰ পৰা পুনৰ আৰম্ভ কৰিব। এই ক্ষেত্ৰত আপোনাৰ চেনেলটোৰ জৰিয়তে মই এটা কথা স্বীকাৰ কৰিব লাগিব সম্পাদক হিচাপে,
যিহেতু আমাৰ এই অঞ্চলটোৰ সামগ্ৰিকভাৱে উন্নয়নৰ কথা লক্ষ্য ৰাখি এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান বালিপাৰা ফাউণ্ডেশ্যনে আমাক যথেষ্টখিনি সহায় কৰিছে। সেই সুযোগতে তেখেতসকলৰ প্ৰতি আমি শ্ৰদ্ধা ভক্তি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ নন্দী মিলি ডাঙৰীয়াই যি ধৰণে আপোনাৰ বক্তব্য ৰাখিছে গোটেইখিনি বৰ আদৰ্শনীয়। এটা কাৰণে এই জাৰচাং কৃষি পাম বা যিটো এগ্ৰ' ফৰেষ্ট বা ইয়াত ফিচাৰী ফিগাৰীও আছে, গতিকে এয়া কেৱল ললিতদাইত বা নন্দী মিলিৰ নহয়, ইয়াত 150-200গৰাকী পৰিয়ালৰ আচলতে উপাৰ্জনৰ এটা ৰাস্তা আছে, ইয়াত পথ আছে। গতিকে এয়াই হৈছে জাৰচাং কৃষি পাম হৈছে 150-200গৰাকী ব্যক্তিৰ পৰিয়ালৰ আচলতে উপাৰ্জনৰ উৎস বুলি আমি ক'ব পাৰোঁ। গতিকে সঁচাকৈ এটা ভাল কাম কৰিছে। গতিকে আপুনি কি ক'ব ইয়াৰ জৰিয়তে, আপোনাৰ আমাৰ চেনেলৰ জৰিয়তে যিসকল নতুন প্ৰজন্ম, কাৰণ আমি হঠাতে গম পাওঁ যে বৰ্তমানৰ নৱপ্ৰজন্মই কাম কৰা খেতি কোলা বাদ দিছে। এটা বদনামে আছে নৱপ্ৰজন্মৰ যে আজিৰ প্ৰজন্মই হাল কোৰ চিনি নাপায়, পথাৰ চিনি নাপায়। গতিকে তেনে এক জটিল সন্ধিক্ষণত এনেধৰণৰ কামৰ জৰিয়তে আপুনি নতুন প্ৰজন্মক কি ক'ব বিচাৰিব? আচলতে মই ইয়াতে এটা কথা ক'ব বিচাৰোঁ আপোনাৰ চেনেলটোৰ জৰিয়তে, জীৱনটো এটা বৰ দীঘলীয়া প্ৰচেছ। এই দীঘলীয়া প্ৰচেছটোত কি বাধা আহিব পাৰে সেই কথাটো কোনোটো একেকোবে সত্যতা স্বীকাৰ কৰিব নোৱাৰি। অথচ আমি যোৱা বছৰ বা তাৰ আগবছৰ কিবা এটা কাম কৰিলোঁ, তাৰ ফলাফল এটা যে নাপালোঁ, সেই কথাটোক লৈ পিনে আমি হতাশ হোৱাৰ কোনো প্ৰশ্ন নুঠে। যিমান পাৰি আমি চেষ্টা এটা কৰি চাব লাগিব। সেয়াই হৈছে মানুহৰ জীৱন আৰু সংগ্ৰাম। ইয়াতে মই উঠি অহা প্ৰজন্ম বুলি ক'লে দেখা গৈছে যে প্ৰায়খিনি ল'ৰা ছোৱালী আজিকালি গাঁৱতে কিবা এটা কাম বন কৰিবলৈ লাজ পোৱা নিচিনা কৰিছে। গতিকে তেওঁলোকে বাহিৰত গৈ এই মহাৰাষ্ট্ৰ, গুজৰাট এইবিলাকত কাম কৰিব লৈছে। মই ভাবোঁ যে কামৰ কোনো সৰু বৰ নাই, কোনো জেগাক লৈ পিনি কামৰ উচ্চ নিচ নাই। গতিকে নিজৰ জেগাতে যদি থাকি পিনি প্ৰত্যেকে যদি এনেধৰণৰ কাম কাজ যদি কৰিব লয়, তেতিয়াহ'লে ঘৰখনকো সহযোগিতা কৰা হয়, নিজেও এটা স্বাৱলম্বিতাৰ পথ বাছি ল'ব পাৰি। ইয়াতে আমি আজি কেইবাবছৰৰ পৰা দেখিছোঁ, যিহেতু জপংগাঁও আৰু তিনিঘৰীয়া শগুনপৰাত বড়ো খেতিৰ ওপৰত যথেষ্ট ব্যস্ততা কৰা দেখা গৈছে আৰু যথেষ্ট উপাৰ্জনমুখী এটা পথ এটা দেখা গৈছে। গতিকে ভাল লাগে এনেকৈ নিজক লৈ পিনি ব্যস্ত থকা মানে, আৰু নিজৰ স্বাৱলম্বী হ'ব মানে। এজন খেতিয়কে নিজৰ জীৱনটোৰ কাৰণে খেতিটো কৰা নহয়, এজন খেতিয়কে কৰা খেতিটো ৰাইজৰ কাৰণেহে কৰা হয়। গতিকে এনেধৰণৰ চিন্তা চৰ্চা যেন কৰে আমাৰ ভৱিষ্যত প্ৰজন্ম, সেইটো কামনা কৰোঁ। শেষত জাৰচাং কৃষি পামৰ আমি বিশালতা কামনা কৰিছোঁ। ইয়াৰ যিটো সেউজীয়া পৰিৱেশ, সেই পৰিৱেশ অটুট থকাটো বিচাৰিছোঁ। আৰু ললিতদাইত নন্দী মিলিৰ যি প্ৰচেষ্টা, যি চিন্তা, সেই চিন্তাই কৰ্ষণ লাভ কৰক। আৰু লগতে তেখেতসকলৰ যি সপোন, সেই সপোনে সাকাৰ ৰূপ পাওক, সেইটো আমি কামনা কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে জানিমুখত এক সেউজীয়া বিপ্লৱৰ সূচনা হওক আৰু নতুন প্ৰজন্মই আদৰি লওক। ইয়াৰ জৰিয়তে যাতে আমি নিজকে চিনি পাওঁ আৰু নিজকে উপাৰ্জনমুখী যাতে কৰি তুলিব পাৰোঁ, নিজৰ ঘৰতে থাকি নিজৰ মা দেউতাক ওচৰতে পায়। গতিকে আমি তাৰে কামনা কৰিছোঁ। ধন্যবাদ।